আৰু এটা কথা হয়তো আপোনালোকে যেতিয়া আগতে কিবা এষাৰ কথা কৈছিলে পেপাৰতে লিখিছিল বা মিডিয়াৰ সংবাদ মাধ্যমৰ যোগেৰে যেতিয়া কৈছিল কথাটো গ্ৰাউণ্ডত এটা বিৰাট প্ৰভাৱ পৰিছিলে মানুহে কথাটো শুনিছিল এতিয়া কোনো লেখক বুদ্ধিজীৱী বা সাংবাদিকে কিবা কথা এষাৰ ক'লে তাৰ প্ৰভাৱ নপৰে নাথাকে এটা প্ৰভাৱ মানে মানুহে কথাটো নুশুনেও এইটো কিয় হৈছে বুলি ভাবে এনেকুৱা পৰিৱেশ এটা কিয় মই যেটো অলপ আগতে ক'লো এই মানুহবিলাক গণবিচ্ছিন্ন হোৱাৰ কাৰণে নহয় গণবিচ্ছিন্ন নহয় মানুহক আমি সংগঠিত কৰিব পৰা নাই মানুহক আমি আগুৱাই আনিব পৰা নাই আৰু সেইটো কাৰণ মই কৈছোঁ যে সকলোৰে ভূমিকা লাহে লাহে দুৰ্বল হৈ আহিছে কিছুমানৰ ভূমিকা শূন্য হৈ আহিছে গতিকে এইটো কিন্তু চাব লাগিব যে সংবাদ মাধ্যমক তেওঁলোকে বহুতখিনি স্পেচ লৈ লৈছে বিজ্ঞাপন ইটো সিটো কিন্তু তুমি যদি চোৱা ছ'চিয়েল মিডিয়াৰ জোৰটো এতিয়া বহুত বেছি বিজেপি আইটি সেলৰ কথা বাদ দিয়া তেওঁলোকে ভাগৰি গৈছেগৈ আৰু পইচা লৈ লৈ কিমান লোকৰ কুৎসা ৰচনা কৰিব সেইকাৰণে ছ'চিয়েল মিডিয়াত তুমি যদি ভালধৰণে পৰ্যবেক্ষণ কৰা দেখিবা যে মানুহে কিন্তু সাহস কৰিছে মানুহে কৈছে কিন্তু কথাবোৰ কৈছে আৰু সেইকাৰণে তেওঁলোকে বুজি পাইছে আৰু RSSৰ এটা ৰিপৰ্ট গোপন আছে ইণ্ডিয়াটোত এইটো বাদেই দিয়া RSSে ইণ্টাৰনেল এটা ৰিপৰ্ট কৰিছে ৰিপৰ্ট ছাৰ্ভে কৰিছে তাত তেওঁলোকে কিন্তু খুব সন্দেহ প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ২৬ৰ নিৰ্বাচনক লৈ এইটো বৰ মই তোমালোকক এটা সাংবাদিক হিচাপে কথাটো ভিতৰুৱা কথাটো ক'লোঁ গতিকে ৰাইজ আচলতে অসহায় হৈছে ৰাইজক আমি সংগঠিত কৰিব পৰা নাই আৰু অসমত এতিয়া এনেকুৱা বিশ্বাসযোগ্য কোনো বুদ্ধিজীৱী তেনেকৈ নাই কেইজনমানৰ বাদে যিকেইজনৰ কথা ৰাইজে